নমস্কাৰ আজি 10 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছে এন বীৰেন সিঙে মণিপুৰৰ ৰাজনীতি দুমহাৰ সৃষ্টি হৈছে বিজেপি শাসিত ৰাজ্য মণিপুৰত এতিয়া অশান্তিয়ে বিৰাজ কৰিছে যাৰ ফলত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে মণিপুৰৰ মেইটে আৰু কুকি জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক হিংসা দুবছৰৰ পৰা চলি আছে কিন্তু অৱশেষত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছে দিল্লীত বিজেপিৰ ঐতিহাসিক জয়ৰ পাছতে প্ৰশ্নৰ সৃষ্টি হৈছে কেজৰিৱালৰ সমষ্টিৰ পৰা নোখোৱা হৈছে 4 ভাগৰ এবাক ভোটাৰ 5 বছৰত নতুন দিল্লী সমষ্টিৰ পৰা নোখোৱা হৈছে ৩৭,০০০ ভোটাৰ কেনেকৈ নোখোৱা হ'ল ৩৭,০০০ ভোটাৰ লোকসভা নিৰ্বাচনৰ যোগ্য ভোটাৰ কেনেকৈ অযোগ্য হ'ল কেইবা মাহৰ ভিতৰতে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে মাত্ৰ কেইটামান ভোটৰ বাবে হাৰিছিল কেজৰিৱাল ৩৭,০০০ ভোটৰ কি কৰিলে বিজেপিয়ে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে কেনেকৈ নোখোৱা হ'ল ৩৭,০০০ ভোট ভাৰত ইংলেণ্ডৰ দ্বিতীয় এদিনীয়া টিম ইণ্ডিয়াৰ জয় ইংলেণ্ডৰ বিৰুদ্ধে 4 উইকেটত জয়ী ভাৰতীয় দল দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ পিছতো দলটোৱে সদৰি কৰা নাই নতুন মুখ্যমন্ত্ৰীৰ নাম বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ সামৰি উভতি অহাৰ পিছতে নতুন মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ ইংগিত দিছে গেৰুৱা শিবিৰে 5জনকৈ নেতা দিল্লীৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ সেই নেতাসকল হৈছে প্ৰৱেশ সাহিব সিং বৰ্মা মনজিন্দৰ সিং সিৰসা মোহন সিং বিষ্ট বিজেন্দৰ গুপ্তা মনোজ তিৱাৰী এই 5জনেই হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ বিজেপিৰ মুছলমান দোকানীসকলৰ বাবে পুনৰ এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ চক্ৰান্ত চলিছে এইখন অসমত দিল্লীত বিজেপিৰ ঐতিহাসিক জয়ৰ পাছতেই প্ৰত্যেকখন দোকানত নিজৰ নাম লগোৱাৰ কথা উল্লেখ কৰিছে বিজেপিৰ বিধায়কে তেনে সময়তে অসমতো এই চক্ৰান্ত চলি আছে শিখা শৰ্মাই কৈছে মই কৈছিলো হিন্দু দোকানীসকলে তিলক লগাওক অসমত কেতিয়া হয় নাজানো কিন্তু দিল্লীত হিন্দু দোকানত ৰামৰ পতাকা আৰম্ভ হৈ গ'ল উচ্চ জাতি দলিত শ্ৰেণীৰ সৈতে বিজেপিয়ে গঢ়িছিল মিত্ৰতা নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বেই কেজৰিৱালক ভোট নিদিয়াৰ সিদ্ধান্ত আছিল একাংশ লোকৰ দিল্লী বিধানসভা নিৰ্বাচনৰ সমীক্ষাত প্ৰকাশিত হৈছে গুৰুত্বপূৰ্ণ তথ্য অসমৰ মাজেৰে অৰুণাচলৰ হাতী লৈ যোৱাৰ কেইদিনমান পিছতেই অনন্ত আম্বানীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ কাৰণটো কি আৰত কি আছে অৰুণাচল প্ৰদেশৰ পৰা অসমৰ মাজেৰে গুজৰাটৰ জামনগৰ স্থিত আম্বানী পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানালৈ কেইবাটাও হাতী লৈ যোৱা কেন্দ্ৰ কৰি উত্তৰ পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ সময়ত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ যে ইয়াৰ পূৰ্বে অসমৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বিভিন্ন জীৱ-জন্তু গোপনে সৰবৰাহ কৰা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰি আহিছে জানিব পৰা মতে শনিবাৰে মুকেশ আম্বানী আৰু পুত্ৰ অনন্ত আম্বানী দুয়োকে লগ কৰে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সাক্ষাৎকাৰৰ বিষয়ে নিজেই সামাজিক মাধ্যমত জনাইছে মুখ্যমন্ত্ৰী গৰাকী তেওঁ অনন্ত আম্বানীৰ লগত এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানী আৰু অনন্ত আম্বানীৰ সৈতেও এক বিশেষ সাক্ষাতত মিলিত হৈ সুখী হলো সাক্ষাৎকালত উদ্যোগ 4.0ৰ বাবে অসমৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয় মই আশাবাদী যে এডভান্টেজ আসামৰ 2.0ৰ জৰিয়তে আমি ৰিলায়েন্সৰ অসমত বিশেষকৈ জৈৱ ইন্ধন ফিনটেক টেলিকম আৰু অন্যান্য উদীয়মান খণ্ডত স্থিতি সম্প্ৰসাৰণৰ পৰিকল্পনা সুদৃঢ় কৰা দেখিবলৈ পাম ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধি পূৰণৰ মঞ্চ হৈ পৰিল নেকি গণশিল্পী ৰাজীৱ খদিয়াৰ আদ্য শ্ৰাদ্ধস্থলী
গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত কেইবাজনো লোক উপস্থিত হ'ল। শদিয়াৰ টুপচিঙা গাঁৱত অনুষ্ঠিত হৈছে প্ৰয়াত শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। হাজাৰ হাজাৰ লোকে এই আদ্য শ্ৰাদ্ধত আগভাগ লৈছে। মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰাম সোঁত গুণমুগ্ধৰ। যোৱা 12 জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনাই গীত পৰিৱেশন কৰি থাকোঁতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। দুটা গীত পৰিৱেশন কৰি তৃতীয় গীতটো পৰিৱেশন কৰাৰ সময়তেই হঠাৎ ঢলি পৰিছিল জনপ্ৰিয় শিল্পীগৰাকী। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ সকলো দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া শদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সংগ ৰাজীৱ শদিয়াৰ পৰিয়ালক। বিপ্লৱী গীতেৰে জনতাৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ পাছতে সৃষ্টি হৈছিল অভূতপূৰ্ব পৰিস্থিতিৰ। অতি সামান্য জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। অসমীয়া জাতি দেশপ্ৰেমমূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া। কংগ্ৰেছ থাকিলে মিয়াৰ উৎপাত বাঢ়ি যাব অসমত, কাৰণ কংগ্ৰেছ মিয়াৰ পিতৃ। এবাৰ মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। বিজেপিৰ সমৰ্থনত গৈ শিখা শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। এই মুহূৰ্তত দেখুৱাইছো শিখা শৰ্মাৰ ফেচবুক পোষ্ট, য'ত শিখা শৰ্মাই কৈছে অসমতো কংগ্ৰেছ শেষ কৰিব লাগিব। কংগ্ৰেছ থাকিলে মিয়াৰ উৎপাত বাঢ়ি যাব, কাৰণ কংগ্ৰেছ মিয়াৰ পিতৃ। সকলো সনাতনী এক হ'ব লাগে। পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছ আৰু আপ দুয়োটা দল পৰাস্ত হ'ল। আসন ভাগ বটোৱাৰাৰ ক্ষেত্ৰত দুয়োটা দলে আলোচনা কৰিব লাগিছিল। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ সাংসদ সঞ্জয় ৰাউতৰ এই মন্তব্য। ভূপেন হাজৰিকাৰ পাছতেই অসমীয়া জাতিয়ে ৰাজীৱ শদিয়াক আটাইতকৈ বেছি সন্মান দিছে। গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত বিধায়ক অখিল গগৈৰ এই মন্তব্য। দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছে আতিশী মাৰ্লেনাই। উপ ৰাজ্যপাল বিনয় কুমাৰ সাক্সেনাক প্ৰদান কৰিছে পদত্যাগ পত্ৰ। ডোনাল্ড ট্ৰাম্পৰ আসনত বহিছে ইলন মাস্ক। শেহতীয়াকৈ প্ৰকাশ পোৱা টাইম আলোচনী ভেটুপাতক লৈ খলকনিৰ সৃষ্টি হৈছে। টাইম আলোচনীৰ কভাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনত বিশেষ ক্ষমতা লাভ কৰা ইলন মাস্কক প্ৰদৰ্শন কৰা হৈছে। আলোচনীৰ ৰঙা ভেটুপাতত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চকীত ইলন মাস্ক বহি থকা দেখা গৈছে যে ইলন মাস্কে হোৱাইট হাউচৰ অভাল অফিচৰ ৰাষ্ট্ৰপতিৰ ৰিজলিট ডেস্কৰ পিছফালে বহি আছে। হাতত আছে একাপ কফি। টাইম আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনত সাংবাদিক চাইমন শুটাৰ আৰু ব্ৰায়ান বেনেটে লিখিছে যে ট্ৰাম্পে প্ৰশাসনে মাস্কৰ নেতৃত্বত চৰকাৰী দক্ষতা বিভাগক চৰকাৰী কৰ্মচাৰীক ব্যাপক চাকৰিৰ পৰা খেদাৰ ব্যৱস্থা কৰিছে।